কেহি জানি না কয়াবে চিন্তি উপায় অনুহিতেলে তজু সৃষ্টি হবে যায়। কৃষ্ণ জন্ম নহকে গর্ভ থাকতে দেৱতাবিলাকৰ মনত ত্ৰাস মানে অলপ ভয় হৈছে আৰু জন্মিলে কি হ'ব ছাত্ৰ আমাক কল্পনা কৰক যি নজন্মাওঁতে দেৱতাবিলাকে ৰ'ব পৰা নাই জন্মিলে আৰু কিমান জ্বালা দিব আৰু দ্বিতীয় সেইকাৰণে যিমান দিন পাৰে 100 বছৰ ৰাখিলে আত্ম ৰাখিব নোৱাৰে এই জন্ম দিওঁতে তাত দেখুৱাইছে আমাৰ যিবোলা পাৰে তাৰ দুপদ ঘটেছে মানে ই কিমান বেয়া হ'ব তাক শ্ৰৱণ কৰি ঠিক তেনেকৈ দুৰ্যোধন জন্মগ্ৰহণ কৰে আমাক দেখুৱাইছে এই জন্মগ্ৰহণ কৰা সেইকাৰণে জন্মগ্ৰহণ কৰা কিছুমান পৰিৱেশ আমাক দেখুৱাই আৰু এতিয়াই বুজিব লাগিব জগতত শান্তি দিবনে আহিবনে থাকিব এই কথাবিলাক এতিয়া এই জানি নাথভাৱে চিন্তিয় উপায় নহিতেবে তজু সৃষ্টি হবে নষ্ট যায় নহ'লে আপোনাৰ সমস্ত সৃষ্টিবিলাক বিনা হৈ যাব এইবুলি ব্ৰহ্মক ইন্দ্ৰ দেৱতাই অনেক কথাটি নিবেদন কৰি দিছে নহ'লে গোটেই সৃষ্টিটোৱে বিনা হৈ যাব তাৰ পাছত কৃষ্ণ মৈত্ৰেয় দেবতা চেষ্টা মনে জানি লন্ত হাস্য কৰি তাক বাক্য পুলিৰন্ত ব্ৰহ্মানিত দুটি খুৰি দেৱস্বয় যি পুছিলা তাক এৰিও সংশয় মুহুৰ নপুত্ৰ জগতে প্ৰখ্যাত তুমাকাৰ পূৰ্বে নন্দয়ালো ভরত কুমার তর মানব কিন্তু পূর্বে জাত যিটো সারিব
পরময় বাধ গতি আকাশে ভ্রময় অনম যদি কটুকে পড়ে সমস্তে লুকট প্রভু কিছু নাহি কেবল কদিলা তারা সারি কৃষ্ণ কৃপাল কৈকু কলু কপি বুলন্ত কৃষ্ণ ইন্দ্র যেতিয়া কথাখিনি নিবেদন কৰিছিল তেতিয়া ব্ৰহ্মাই বুজি পালে ইয়াৰ কাৰণটো কেনেদৰে নীতিৰ গৰ্ভত কোন জন্ম হ'ল ব্ৰহ্মাই তেতিয়া ক'লে মই মানৱ পুত্ৰ প্ৰথম মানৱ পুত্ৰ চাৰিপুত্ৰ আৰু চাৰিপুত্ৰই এদিন কাহিনীটো চমুকৈ গৈছিল বৈকুণ্ঠলৈ গৈছিল য'ত নেকি জয় আৰু বিজয়ে দ্বাৰত প্ৰয়োগ কৰিব নিদিলে বেত্ৰাৰে প্ৰহাৰ কৰিব যাৰ কাৰণে জয় আৰু বিজয় অভিলাপ দিলে চাৰিপুত্ৰই তিনিজনক দৈত্য হৈ জন্মগ্ৰহণ কৰাৰ কাৰণে আৰু ভগৱানটোৱে আহি গ'লে যোৱা ভালে হ'ল তোমালোকে কিন্তু বহিলৈ চিন্তিবা আৰু অতি সোনকালে পুনৰ মোৰ ঠাইলৈ তোমালোক আহিবা ঘটনাটো ইমান তাৰ লগৰ কাহিনীখিনি মই নিবেদন কৰিছোঁ চাৰিবিধই যেতিয়া অভিশাপ দিছিল জয় আৰু বিজয় জয় আৰু বিজয় কিন্তু ইচ্ছা কৰিলে অভিশাপ দিব পাৰে কিন্তু জয় বিজয় অভিশাপ দিয়া নাই আটাইতকৈ ডাঙৰ কথা পৰীক্ষিত ৰজাক অভিশাপ দিছিল শৃংগী মুনিয়ে ইচ্ছা কৰিলে পৰীক্ষিত মহাভাগৱত তেওঁ দিব পাৰে নিদিলে যাৰ কাৰণে পৰীক্ষিত মুক্তি পালে ইন্দ্ৰজিৎ ৰজাক অগস্ত্য মুনিয়ে অভিশাপ দিছিল ইচ্ছা কৰিলে অগস্ত্য মুনিক অভিশাপ দিব পাৰে ইন্দ্ৰজিৎ ৰজাই ইন্দ্ৰজিৎ ৰজা বোলে হাতীয়ে জীৱ জন্ম দিলে কাৰণ বিষ্ণুৰ পৰম ভক্ত বিষ্ণুৰ পৰম ভক্তৰ এটা কথা কি অন্যয় অভিশাপ দিলে নিজে অলতাই অভিশাপ চাৰিটা অভিশাপ দিলে কিন্তু এওঁলোকে নিজে চাপ যাৰ কাৰণে চাৰিবিধৰ মহাপাপ হ'ল যদি অলতাই অভিশাপ দিলে হয় পাপটো খৰচৰ নহ'ব চাৰিবিধই অভিশাপ দিলে কিন্তু জয় বিজয় অভিশাপ দিলে কাৰণে চাৰিবিধৰ পাপ হ'ব যাৰ কাৰণে ভাগৱতত নাপাব এইবিলাক কথা যাৰ কাৰণে চাৰিবিধই কিছুদিন গাহৰি জনম হ'ব লগা হৈছিল পাপ কথা নহয় চাৰিবিধই এই পাপৰ কাৰণে কাৰণ তেওঁলোক অভিশাপ দিব নালাগে তেওঁলোকক বৃদ্ধগুৰুক পৰলৈ অপমান কৰিলে অপমান কৰিব নালাগে কিন্তু তেওঁলোকে অভিশাপ দিলে নহয় যাৰ কাৰণে তেওঁৰ পাপৰ পাপৰ কাৰণে গাহৰিও জন্ম ল'লে গাহৰিও জন্ম লৈ তেওঁলোকে ভাবে আমিতো গাহৰি হৈ থাকিলে নহ'ব সোনকালে মুক্তি পাব লাগিব সোনকালে মুক্তি পাবলৈ হ'লে আটাইতকৈ সোনকালে সুস্থ হৈ যাব হ'ল কি তেওঁলোকে আলোচনা কৰিলে আমি এটা কাম কৰোঁ আমি দাঁতেৰে কল্যাণ প্ৰৱৰ্তন খাম এই কাৰ্যত জীৱন সামৰিব আমাক বধ কৰিব বধ কৰিলে আমি মুক্তি লাভ কৰিব পাৰিম এইবুলি এই চাৰিটা গাহৰি হৈ কল্যাণ প্ৰৱৰ্তন দাঁতেৰে খুৱাবলৈ ধৰিলে আৰু তেতিয়াই খঙতে শিৱই কি কৰিলে গৰু
আৰু ছাগলীৰ কিং লগাই এখন ধনু তৈয়াৰ কৰিলে, যিখন ধনুৰ নাম অজগব, আৰু অজগব ধনুৰে এই চাৰিটা গাহৰিক বধ কৰিলে, বধ কৰালৈকে মুক্তি তেওঁলোকে পায়। চব কাহিনী ইয়াত আমাক কি জ্ঞান দিলে, কোনোবাই অভিশাপ দিলেও আপুনি অভিশাপ দিব নালাগে, কাৰণ পৰম বৈষ্ণৱবিলাক কেতিয়াও দিয়া নাই। আৰু শাৰীৰিক দিয়াৰ কাৰণে শাৰীৰিক এদিন ইয়াৰ কাৰণে হৰিজনৰ ল'ব লগা হৈছিল। আৰু জয় বিজয়ে যি দুডাল বেটেৰে প্ৰহাৰ কৰিছিল শাৰীৰিক, এই দুডাল বেট কি হৈছিল, সাধু কথা কম, বেয়া হ'ব নেকি? ৰাম অৱতাৰত যেতিয়া ৰাম বনপথত যাব লগা হ'ল, মই চমুকৈ গৈছিল। ৰাম যেতিয়া বনত যাব লগা হ'ল, ৰামে ৰাজপাট এৰি তেওঁ বনবাসী দৃষ্টি দি শেষবাৰৰ কাৰণে পিতৃৰ ওচৰত গ'ল বিদায় লোৱাৰ কাৰণে। আৰু পুত্ৰৰ এই ৰূপ দেখি দশৰথে ক'লে, হে ৰাম, তই এই বনলৈ যোৱা মই বিশ্বাস ভক্তিব নাই, তই মোৰ মূৰত মাৰ মাৰি মোক মাৰি থৈ তই বনলৈ যা। ৰামে যেতিয়া কৈছিল, আপোনাৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিম, কিন্তু এই জন্মত নহয়, দাপৰ যুগত। আৰু কি বাঞ্ছা কৰিছিল, মূৰত মাৰ মাৰি মাৰি থৈ যোৱা। আৰু সেইকাৰণে দশৰথ ৰজাই দাপৰ যুগত কংসৰ ৰাজ্যত কুবলৈ হাতী জন্ম কৰিছিল। আৰু কুবলৈ হাতীটো আপোনালোকে জানে, কৃষ্ণ আৰু বলৰাম যেতিয়া মল্ল যুদ্ধৰ কাৰণে গৈছিল, ঘটতে হাতীটো বাধা দিছিল। আৰু হাতীটো কৃষ্ণই কিহেৰে প্ৰহাৰ কৰি মাৰিছিল নিশ্চয় আপোনালোকে জানে, বেলেগে মাৰা নাই, কিহেৰে মাৰিছিল? কৃষ্ণ আৰু বলৰামে হাতীৰ দাঁত দুটা উভালি আৰু সেই দাঁতেৰে মূৰত মাৰ মাৰি মাৰিছিল। পিতৃমাৰ বাঞ্ছা পূৰ্ণ কৰিলে। দ্বিতীয়তে সেই দাঁত দুটাই আছিল জয় আৰু বিজয় যে বেত্ৰাৰে প্ৰহাৰ কৰিছিল, সেই বেত দুটা আজি জগন্নাথত গ'লে হৰিহৰ আৰু বেত্ৰাৰ প্ৰভাৱত মহাদেৱ লিখিছিল, জগন্নাথত গ'লে আজিও তাৰমানে বেত্ৰাৰ প্ৰভাৱ কৰে বা কৰে নে নকৰে, গৈছে নে যোৱা নাই? আপোনাৰ যি গৈছে, আমি তাত গৈছিলোঁ কেইবাবাৰো পাইছোঁ বা এই বেত্ৰাৰ যি প্ৰভাৱ কৰে, এই বেত দুটাই আহি মানে কোমল হাতীত দাঁত হ'ল। আৰু কৃষ্ণৰ স্পৰ্শ পোৱাৰ লগে লগে দাঁত দুটাই আকৌ আগৰ ঠাইলৈ ব্যৰ্থ হৈ বৈকুণ্ঠলৈ গুচি গ'ল। আৰু এই জয় বিজয়ীও তিনি জন্ম, প্ৰথম জন্ম আদিত্য হিৰণ্যকৰ, দ্বিতীয় জন্ম ৰাৱণ কুম্ভকৰ্ণ, তৃতীয় জন্ম শিশুপাল দন্তবক্ৰ। সব ভাই ভাইয়ে জন্মগ্ৰহণ কৰিছিল, বেলেগ জন্মগ্ৰহণ কৰা নাই। মই গোটেই কাহিনী চমকি গৈছোঁ, বাকী পঢ়ি গ'লে হ'ল। কৃষ্ণ ব্ৰহ্মাণ্ডৰ বাজকিটো কৃষ্ণৰ নগৰ, অজাপ নমস্কাৰ কৰে তার ব্রহ্ম কাল মায়া দিরু
নাহি পরা ভব যাহা বহু ময় করব কেন বহু পূর্বে ভক্তি ভাবে হিয়া মহাহরি থাকে ভক্ত কৃষ্ণ মূর্তি ধরি জ্ঞানী কর্মী লোকে পিতু সারণ পাবয় বিষ্ণু ভক্ত হবে মাত্র আনন্দ লভয় যাত প্রভু ভগবন্তে হরি কৈত্য মূর্তি ভক্ত আনন্দ দিয়া আসন সম্প্রতি নিঃশ্বাসন মেটাত মাসে দিব্য সর্ব কাম পুরে যত নারিকল শ্রীফল কদলী গোয়াচাল কন্ত কিহর গিয়ামল কি পরিয়াল আমজাম কোন রূপর পুর বীর্য পুর কমলামরিষ ফুল কলা খজুর হরণ পিলাল পারু কিঙ্ক বাসন্দ অসহস্র পিঠু আৰু বেত বিরূপ পদ্ম বিশি বলাক্ষয় শুক আৰু তাক নানা বৃক্ষ আশ্ৰয় অপরম শ্রীমন্ত শান্তি করে না মহানুভর বনয় মূর্তি ধরি বৃক্ষে যেন প্রলাপ করয় অকৈংখ বিমানে খাবি খারি প্রকাশ হয় ভার্য কমে তাক ভক্ত কমে বিরাজ কবে চতুর্ভুজ করি রত শ্যাম বর্ণ দেখা মকর কুণ্ডল করলে মাঠে মণিময় কিরীটি পঞ্চবর্ণ বনমালা কঠোর মুক্তা হীর কুমার নর হার জাতি শ্যাময়ঙ্গে জলে যেন কৃষ্ণ ইমানময় বৈকুণ্ঠর বর্ণনা দিচ্ছে যার নাম বৈকুণ্ঠ বৈ মানে মায়া কুণ্ঠ মানে ভয় যত মায়া নাই যত ভয় নাই সেইখনে বৈকুণ্ঠ
ব্ৰহ্মাণ্ডৰ বাজত বৈকুণ্ঠ নগৰী বৈকুণ্ঠখন ব্ৰহ্মাণ্ডৰ বাহিৰত গোটেই ব্ৰহ্মাণ্ড বিনাশ হ'লে বৈকুণ্ঠ বিনাশ নহয় আৰু বৈকুণ্ঠত থকা এই সমস্তৰে শৰীৰৰ বৰ্ণনা দিছে ইয়াত মই এটা বৰ্ণনা কৰিব বিচাৰিছোঁ ভগৱন্তৰ শৰীৰৰ এডাল মালা আছে মানে তিনি বৰ্ণমালা কেইবাটাও মালা আছে প্ৰথম মালা মুকুটৰ মালা আপাদমৃত মালা আৰু বনমালা এই বনমালা কেনেকৈ হ'ল কুৰুক্ষেত্ৰৰ যুদ্ধত আমাৰ 17 দিনৰ দিনা ভীমে একেলগে 20 জনক বধ কৰিছিল দুৰ্যোধনৰ ভাইক আৰু এই কাৰ্যত দুৰ্যোধনৰ অতিকৈ খং উঠিল দুৰ্যোধনৰ ভৈৰৱৰ নাম আপোনালোকে সকলোৰে ভগদত্ত আৰু ভগদত্তৰ জীয়েক ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল আৰু আজি যে গুৱাহাটীত দীঘলী পুখুৰীটো আছে নহয় ভানুমতীৰ বিয়াৰ পানী তুলিবৰ কাৰণে এই দীঘলী পুখুৰীটো বুৰঞ্জী মতে দীঘলী পুখুৰীটো খান্দিছিল আৰু ভগদত্তৰ তাৰ প্ৰকাণ্ড হাতী ছিল সেই সময়ত পৃথিৱীত কিছুমান ডাঙৰ হাতী আছিল যেনে স্বৰ্গত আমাৰ ঐৰাৱত ইন্দ্ৰৰ আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত আছিল অশ্বত্থামা কংসৰ আছিল কুবলয় আৰু ভগদত্তৰ এটা প্ৰকাণ্ড জ্যোতিষপুৰ আমাৰ অসমত হাতীলৰ গাঁৱত এজন সুপ্ৰতীক এইটা হাতী বিখ্যাত হাতী এই সুপ্ৰতীক হাতীটোৰ কি কৰিলে ভগদত্তক ক'লে দুৰ্যোধনে বোলে আপোনাৰ হাতীৰ দ্বাৰাই এই পাণ্ডৱৰ সৈন্যবিলাকক গছত চকী মাৰি কাৰণ মোৰ ভাইক 20 জনক মাৰি পেলালে আপুনিও এই প্ৰকাণ্ড হাতীটোৰ দ্বাৰাই যুদ্ধৰ নিয়ম ভংগ কৰি গছকি মাৰক সেইমতে ভগদত্তই কি কৰিছিল সমস্ত সৈন্যবিলাকক গছকি মাৰি দিছিল কাষলৰ পৰা সৈন্যবিলাকে যেনি পলাবলৈ ধৰিলে কাৰণ সন্তাসত ৰব নোৱাৰি যেনি পলাব ধৰিলে অৰ্জুনে দেখিলে আমাৰ সৈন্যবিলাকৰ কি হ'ল কিমান দৌৰাদৌৰি কৰিলে কৃষ্ণক ৰক্ষণা কৰি নিয়া ই দেখিলে ভগদত্তই অকাৰণতেই এনেকৈ তেওঁলোকৰ সৈন্যবিলাকক গছকি মাৰিছে লগে লগে অৰ্জুনে বধ কৰিব বিচাৰিলে আৰু তেতিয়াই নিশ্চয় কৈছিল হে অৰ্জুন ভগী ভগদত্তক বধ কৰাটো ইমান সহজ কথা নহয় ভগদত্ত আমাৰ বুৰঞ্জীত কওঁতে বহু আলৰ বয়সলৈকে যুদ্ধ কৰিছিল য'ত নেকি চকুৰ বিৰতি নামি আহিছিল তাৰ কাৰণে এটা কাপোৰ বান্ধিছিল আৰু তুমি এটা কাম কৰা এই কাপোৰখনেৰে কাটি দিয়া যে নেদেখা হ'ব তেতিয়া তেওঁলোকৰ যুদ্ধত বধ কৰা আৰু সেইমতে অৰ্জুনে সন্ধান বুজি অপমান কাটি দিলে তথাপিও ভগদত্তই বহু সময় যুঁজিলে যুঁজি এটা সময়ত তেওঁ অস্ত্ৰ নাইকিয়া হ'ল মাতত হাতী চলোৱা অংকুৰডাল আছে সেইডালে যিমান পাৰি প্ৰাণ ৰক্ষা কৰিলে অৰ্জুনৰ পৰা এটা সময়ত তিষ্ঠিব নোৱাৰি ভগদত্তই কি কৰিলে বৈষ্ণৱী মন্ত্ৰ স্মৰণ কৰিলে অংকুৰডালত কৃষ্ণই ভাবিলে আজি অৰ্জুনকে আৰু বৈষ্ণৱী মন্ত্ৰ ৰক্ষা কৰিব পৰা শক্তি অৰ্জুনৰ নাই আৰু এতিয়া ভগদত্তই মাৰি পঠালে লগে লগে কৃষ্ণৰ অতৰ্ক মহিমা ৰথৰ লেকামদাৰী ৰথত কিমান ওপৰলৈ ডাকি দিছিল অৰ্জুনৰ বুকুত নালাগি কৃষ্ণৰ দাগি দিয়াৰ লগে লগে আকৌ দাঙি খাই গ'ল কৃষ্ণৰ বুকুত সেই অংকডাল পৰি বনমালা হৈ গ'ল আৰু সেইদিনাৰ পৰা ভগৱন্তৰ তিনিত বৈষ্ণৱী মন্ত্ৰ গৈ বনমালা হৈ ভগৱন্তৰ দেৱী বনমালা দেখি
ভগৱন্তই পিন্ধা প্ৰথম মালাডালৰ নাম জানে নেকি কোনোবাই? মুকুতাৰ মালা। সতীৰ নামৰ এজন ঋষি আছিল। সাগৰৰ তলত তেওঁ ভগৱন্ত পৰম ব্ৰহ্মক আৰাধনা কৰিলে বহু হাজাৰ বছৰ। আৰু ভক্তিৰ প্ৰভাৱত তেওঁৰ মুকুতা বাহিৰ হৈছে, অৰ্থাৎ লিংগৰে মুকুতা বাহিৰ হৈছে। আৰু সেই মুকুতাখিনি নি নাৰায়ণৰ হাতত দিলে। নারায়ণে লক্ষিত করে ইয়ার দুরামালা খায় তোমার এবার ভগবানের প্রথম মালা হল মুকুতা। সতী ঋষি হাজার হাজার বছর ভক্তির ফল মুকুতা। এই মুকুতার ফল আর এই যে ভগবন্তই গুয়াহাটির পড়ায় কুরুক্ষেত্রের যুদ্ধ করেছিল। গুয়াহাটি নামটো কিয় হল জানে? ভগৱন্তই যেতিয়া কুৰুক্ষেত্ৰলৈ যাব ওলাইছিল হাতীত উঠিছে, হাতীত উঠিয়ে গৈছিল। গোৱা মানে হ'ল তামোল, মুখত এখন তামোল ভৰাই হাতীত উঠি কুৰুক্ষেত্ৰলৈ অহাৰ কাৰণে গোৱা হাতী। গুৱাহাটী নামটো বুৰঞ্জী মতে তেনেকৈ হ'ল। বুৰঞ্জী পঢ়াবিলাকে গম পাব গুৱাহাটী নামটো কেনেকৈ